নমস্কাৰ ৰাইজ আৰু এয়া দেখিছেনে ইমান বেয়াকৈ পুৰি গৈছে কেৰাহীটো একদম বেয়া দেখি ন আৰু ইমান বেয়াকৈ জ্বলি যোৱাৰ পিছত আৰু এইফালে দেখিছেনে বাতিটো আৰু এই দুটা বাতি যিহেতুকে মই চাহ বনাওঁ সেইটোৰ কাৰণে বাতি দুটা ইমান বেয়াকৈ জ্বলি গৈছে তো ইমান বেয়াকৈ জ্বলি যোৱা বস্তু মই ইমান সহজতে কেনেকুৱাকৈ চাফা কৰিলোঁ সেয়ে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো আৰু এইফালে দেখিছেনে এই কেৰাহীটো সেম একে জ্বলি গৈছে আৰু এইফালে বাতিটো তো ইমান জ্বলি যোৱা বাতি বা কেৰাহী ইমান ধুনীয়া কৰি মই চিকচিকিয়া কৰি লৈছোঁ তো সেইটো কেনেকুৱাকৈ মই চিকচিকিয়া কৰিলোঁ সেইটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি আৰু ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও সহায় হ'ব আৰু যিহেতুকে জ্বলি যোৱা বাচন খুহি খুহি চাফা কৰাটো বহুত বেছি কষ্ট হয় সেইটোৰ কাৰণে মানে একদম মিনিটতে চাফা হৈ যাব আৰু ইমান বেছি কষ্ট নালাগে তো এইফালে মই এনেকুৱাকৈ এইটো কেৰাহীৰ ওপৰত বাতি দি দিছোঁ যদিও পানীখিনি লাৰি থকাতে কষ্ট হৈছে তথাপিও একো নাই বাতিটো এক্সট্ৰা কৰি চাফা কৰিবলগীয়া হোৱা নাই একদম কেৰাহীটোৰ ওপৰতে বাতি সেইটো দি দিছোঁ একেলগে দুইটাই চাফা হৈ গৈছে আৰু এইফালে দেখিছেনে কলা কলা পানী ওলাই আছে আৰু পানীখিনি কিন্তু এনেকুৱাকৈ লৰাই থাকিব লাগিব যাতে কেৰাহীটোত কমপ্লিট কেৰাহীটোতে লাগি থাকে আৰু মই ইয়াতে দুটা বস্তু দিছোঁ দি ইয়াতে মানে এনেকুৱাকৈ পানীখিনি উতলি থাকিবলৈ দিছোঁ কি দুটা বস্তু দিছোঁ একদম ঘৰুৱা আমাৰ পাকঘৰত থকা বস্তুৱে হয় তো সেনেকুৱাকৈ মানে সেয়া দেখিছেনে এনেকুৱাকৈ কলা কলা পানী ওলাই আছে মানে ইয়াৰ কেৰাহীটো লেতেৰাবিলাক একদম নৰম হৈ ওলাই আছে তো এনেকুৱাকৈ মই 2-3 মিনিট গৰম পানীত উতলাই থাকিম আৰু একবাৰে লগতে বাতিটোও হৈ গৈছে আৰু এইটো কেৰাহী হৈ গৈছে আৰু যিহেতু পানীখিনি পেলাই দিব লাগিব তো মই এই পানীখিনি পেলাই নিদি আৰু নেক্সট কেৰাহীটোত মই এনেকুৱাকৈ দি দিছোঁ আৰু এইফালে কেৰাহীটো মই চাফা হ'বলৈ দি দিছোঁ ঠাণ্ডা হ'বলৈ আৰু এনেকুৱাকৈ এইটো কেৰাহী দি এইটো কেৰাহীও মই এনেকুৱাকৈ গেছৰ ওপৰত বহাই দিছোঁ বহাই চেম এইটো কেৰাহীও মই এনেকুৱাকৈ লাৰি মানে গোটেইখিনি পানী কেৰাহীটোত মানে লগাই দিছোঁ ঘূৰাই আছোঁ আৰু এইফালে দেখিছোঁ কেৰাহীটো ঠাণ্ডাই হোৱা নাই এতিয়ালৈকে তো সেইটোৰ কাৰণে মই মানে আৰু এইটো এইফালে দেখিছেনে এইখন হৈছে চিৰিজ পেপাৰ আপোনালোকে বাচন ধোৱা যোনটো চিলভাৰৰ কি পোৱা যায় সেইটো দিও কৰি দিব পাৰে চাফা কৰিব পাৰে তো মই এইফালে যিহেতুকে সেইটো নাই সেইকাৰণে মই চিৰিজ পেপাৰখনে লৈ লৈছোঁ আৰু যিহেতু কেৰাহীটো গৰমে আছে সেইকাৰণে কেৰাহীটো মই এইফালে সাইড কৰি দিছোঁ সাইড কৰি তাৰপিছত এইফালে মই বাতিটোৱে প্ৰথমতে চাফা কৰি ল'ম আৰু যেহেতুকে ভিডিঅ'টো অকণমান লং হ'লেও মই মানে ডাইৰেক্ট মানে বাতিটো হওক কেৰাহীটো হওক চাফা কৰি একবাৰ দেখাই দিছোঁ তো এইফালে দেখিছেনে বাতিটো মই এনেকুৱাকৈ চাফা কৰিছোঁ একদম কষ্টই লগা নাই আৰু একদম সহজতে হৈ গৈছে এইফালে দেখিছেনে মই বাতিটো এনেকুৱাকৈ একদম নৰম হাতেৰে এনেকুৱাকৈ ঘঁহি আছোঁ আৰু এইফালে চাফা হৈয়ে গৈছে কি দুটা বস্তু মই ইয়াতে এড কৰিছোঁ এড কৰি এনেকুৱাকৈ গেছৰ ওপৰত বইল কৰি আছিলোঁ আপোনালোকক কৈ আছোঁ প্ৰথমতে বাতিটো চাওক ইমান ধুনীয়া চিকচিকীয়া হৈ গৈছে আৰু জ্বলি যোৱা বাচন একবাৰে মানে চাফা কৰাটো বহুত বেছি কষ্ট হয় একমাত্ৰ যোনে চাফা কৰে মানে সেই গম পায় আৰু যিহেতুকে ময়ো ভাবিছিলোঁ প্ৰথমতে বাতি দুটা ইমান বেয়াকৈ মানে জ্বলি গৈছে তো মোৰ নিজৰে মানে বেয়া লাগে জ্বলি যোৱা বাচন দেখিলে নিজৰে বেয়া লাগে তাৰপিছত মই এনেকুৱাকৈ মাক ফোন কৰিলোঁ মাক ফোন কৰোঁতে কৈছে নহয় ঘৰতে আছে দুটা বস্তু সেই দুটা বস্তু দিয়ে গেছত এনেকুৱাকৈ বইল কৰি থাকিবি একদম সহজতে চাফা হৈ যাব চাবি তাৰপিছত আৰু এই কেৰাহীটো দেখিছেনে এই কেৰাহীটো ফাৰ্ষ্টতে যেতিয়া মই মাজিলোঁ যেতিয়া ভিডিঅ'টো অন কৰিব পাহৰি গৈছোঁ তাৰপিছত এনেকুৱাকৈ মই এই কেৰাহীটো ধুই লৈছোঁ এই কেৰাহীটো হৈছে বহুত পুৰণা কেৰাহী 10-15 বছৰমান হ'ব কিজানি তো ইমান বেয়াকৈ জ্বলি আছিল মানে কেৰাহীটো তো সেইটোৱে ভাবিলোঁ মই ইমান পুৰণা কেৰাহী যাবনে নাই তথাপিও ইমান পুৰণা কেৰাহীও মানে ইমান ধুনীয়াকৈ সহজতে চাফা হৈ গৈছে বেছি কষ্ট লগাই নাই সেয়ে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ অলপ হ'লেও সহায় হ'ব বুলি মই ভাবিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ এটা শ্বেয়াৰ কৰি দিব যাতে আন মহিলাৰো সহায় হয় আৰু ইয়াত দেখিছেনে কেৰাহীটো কিন্তু চাফা হৈ গৈছে ইমান পুৰণা কেৰাহী হিচাপে বহুত চাফা হৈছে আৰু এইফালে এই কেৰাহীটো মই লৈ লৈছোঁ আৰু এই কেৰাহীটো দেখিছেনে ইমান বেয়াকৈ জ্বলি গৈছে সেম এই কেৰাহীটো মই সেনেকুৱাকৈ চিৰিজ লৈ ল'ম চিৰিজ লৈ মাজত বাচন ধোৱা সেইটো মই সোমাই দিম যিহেতুকে ধৰাত মানে সুবিধা হ'ব সেইটোৰ কাৰণে বাচন ধোৱাটো মই এনেকুৱাকৈ দি ভালদৰে ধুই লৈছোঁ আৰু একদম কষ্ট লগা নাই ইমান ধুনীয়াকৈ উঠি গৈছে ইমান পুৰণা জ্বলি যোৱা কেৰাহী যিমান পুৰণা জ্বলি যোৱা কেৰাহী হওক বাতি হওক যি কি নহওক একদম সহজতে এনেকুৱাকৈ উঠি যাব আপোনালোকে বাছ এইটো ভিডিঅ'
যিভাৱে মই মানে এই ভিডিঅ'টো কৰিছোঁ সেই হিচাপতে এই দুটা বস্তু দি গেছত অলপ সময় ভালদৰে উতলাই ল'ব পানীখিনি। আৰু এইফালে দেখিছেনে হৈ আছে কেৰাহীটো চাফা। আৰু দেখিছেনে ভিডিঅ'টো অলপ লং হ'ল। এইফালে দেখিছেনে কেৰাহীটো একদম চিকচিকীয়া কেৰাহী হৈ গৈছে। ইমান জ্বলি যোৱা কেৰাহীটো একদম চিকচিকীয়া হৈ গৈছে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু লগতে এটা শ্বেয়াৰ কৰি দিব। আৰু দেখিছেনে একদম চিকচিকীয়া কেৰাহী হৈ গৈছে। আৰু চেম এনেকুৱাকৈ মই এই বাতিটো চাফা কৰি ল'ম। আৰু চাফা কৰি লৈছোঁ। আৰু এইফালে মই দি দিছিলোঁ নিৰ্মা। আৰু এইফালে নিৰ্মা এইফালে দি এনেকুৱাকৈ লাৰি তাৰপিছত এইফালে মই দি দিছিলোঁ চৌদা খাৰ, যোনটো বগা বগা হয় চৌদা খাৰ, সেইটো মই দি দিছিলোঁ। আৰু দি এনেকুৱাকৈ বইল কৰি আছিলোঁ। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আশা কৰিলোঁ অলপ হ'লেও সহায় হ'ব এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ।